এইবাৰ বৰ ঠাণ্ডা পৰিছে, ইমান দীঘলীয়াকৈ ঠাণ্ডা পৰিছে। কি যে কৰিম, এনেকৈ ঠাণ্ডা পৰি থাকিলে আমাৰ বৰ কষ্ট হ'ব দেখোন। মা বহুত ঠাণ্ডা লাগিছে, ভোকো লাগিছে, কিবা এটা দিয়া না খাবলৈ। মা মোৰো লাগিছে, সোনকালে দিয়া, কি আছে খাবলৈ। ৰ কিনো দিম বোপাহেঁত, চাওঁগে কি আছে। ইমান দিন ঠাণ্ডা পৰিব বুলি ভবাই নাছিলোঁ। কামলৈও যাব পৰা নাই। কি যে কৰিম, মই কেনেকৈ ল'ৰা ছোৱালীহালক পোহপাল দিম ভাবিয়ে তৎ পোৱা নাই। বৈ ভিতৰলৈ বৈ, ঠাণ্ডা লাগিছে নহয়, বৈ আৰু ঠাণ্ডা লাগিব। তহঁতি ইয়াতে বহি থাক, মই কিবা এটা যোগাৰ কৰিবলৈ যাওঁ। আৰু মই নহালৈকে কলৈকো নাযাবি দেই, দৰজাখন ভিতৰৰ পৰা মাৰি ল'বি। মা নেযাওঁ, তুমি চিন্তা নকৰিবা, যোৱা তুমি কিবা এটা আমাৰ খাবলৈ লৈ আহাগৈ। মই আহিছোঁ দেই। কেনেকৈ যাওঁ বাৰু এই বৰফখিনি পাৰ হৈ গাঁওখনলৈ? ইমান দূৰ বাট কেনেকৈ পাৰ হৈ যাম? বৰফো পৰি আছে, ডাঠ কাপোৰ এখনো নাই গাত ল'বলৈ। কেনেকৈ গৈ মই ল'ৰা ছোৱালী দুটালৈ বাৰু খোৱা যোগান ধৰি আনিম, তাকে ভাবি আছোঁ। নগ'লেও নহয়, মই যাবই লাগিব। কিবাকৈ মই ল'ৰা ছোৱালী দুটালৈ খোৱা যোগাৰ ধৰিবই লাগিব। মইতো এনেকৈ ল'ৰা ছোৱালী দুটাক ভোকত তিলবিলাই থাকিব দিব নোৱাৰোঁ। মই কোনো প্ৰকাৰেই যাব লাগিব, মই যাবই লাগিব। হে ঈশ্বৰ, তুমিয়েই মোক শক্তি দিয়া। মই এই ঠাণ্ডাখনত কেনেকৈ পাৰ হৈ গৈ মই খোৱাৰ যোগাৰ আনোগৈ। ভাগ্যে মানুহ এঘৰ পালোহি, এই মানুহ ঘৰতে যাওঁ। ইয়াত গ'লেই যদি মোক ল'ৰা ছোৱালী দুটালৈ কিবা অকণমান দিয়ে খাবলৈ। বেলটো দেখা নাই, কি বাৰু মাতোৱেই নেকি? হেৰি শুনিছেনে? অ' বাইদেউ শুনিছেনে? গৃহস্থ আছেনে বাৰু? কোন বাহিৰত? কাক বিচাৰিছে? ছাৰ নমস্কাৰ, মই সৈ পাহাৰৰ ওপৰৰ পৰা আহিছোঁ। মোৰ ল'ৰা ছোৱালী দুটা আজি 2 দিন ধৰি খাবলৈ একো আহাৰ নাই, তাৰ বাবেহে মই আপোনালোকৰ ঘৰলৈকে বিচাৰি আহিলোঁ। কিবা অলপ পাম নেকি ল'ৰা ছোৱালী দুটালৈ খাবলৈ? হয় নেকি? তুমি কেনেকৈ আহিলা ইমান বৰফৰ মাজেৰে? আমিতো ইয়াতে বহুত ঠাণ্ডা পাই আছোঁ। কি কৰিব ছাৰ, আমিবিলাক পাহাৰতে থকা মানুহ, পাহাৰতেই থাকিব লাগিব। অতীতৰ পৰা পাহাৰতে থাকিলে গোটেই, সেইকাৰণে আমাক পাহাৰীয়া বুলিয়েই কয়। ঠাণ্ডা হ'লেও গৰম হ'লেও তাতেই থাকিব লাগিব, তাতেই জীৱন যাপন কৰিব লাগিব। এইবাৰ অলপ বেছিকৈ পাহাৰত বৰফ পৰাৰ কাৰণে একো অলপ গোটাই থ'বও নোৱাৰিলোঁ। তাকেহে মই ল'ৰা ছোৱালী দুটাৰ দুখ দেখিয়ে গুচি আহিলোঁ, অলপ খুজি আনোগৈ বুলি। হয় নেকি? হ'ব, তুমি অলপ বহা। তোমাৰ চাগে ভাগৰেই লাগিছে নহয়, ইমান পাহাৰখন বগাই আহিছা। ৰ'বা ক'ত কি আছে মই চাই আনো। আমাৰ এওঁ আকৌ ওলাই গৈছে নহয়, থকা হ'লে তোমাক কিবা কিবি কাপোৰ কানিও দিব পাৰিলে হয়। হ'ব ছাৰ, নবহোঁ দিয়ক। ল'ৰা ছোৱালী দুটা অকলেই থৈ আহিছোঁ, আকৌ গৈ পোৱালৈ আন্ধাৰে হ'বগৈ। তাতে পাহাৰখন বগাই যাব লাগিব বৰফৰ মাজে। ঠিক আছে, মই ভিতৰৰ পৰা আনোগৈ ৰ'বা। হে ঈশ্বৰ, মানুহ ঘৰ ভালেই দেই, ভাল এঘৰ মানুহতে সোমালোহি আহি। মোৰ ল'ৰা ছোৱালীকেইটালৈ যে কিবা এটা দিম বুলি কৈছে, মনটোতে বৰ ভাল লাগিছে মোৰ। লোৱা, যি পাইছোঁ মই তাকেই দিছোঁ দেই। তুমি ভালকৈ এইবিলাক বান্ধি কুন্ধি লৈ যাবা ল'ৰা ছোৱালীহাললৈ।
নহ'লে আকৌ বাটত যদি পৰি যাবলৈ হয় এনেই যাব তোমাৰ কষ্টখিনি। হ'ব ছাৰ, আপোনালোকক ঈশ্বৰে মংগল কৰক। আজিলৈ আহিছোঁ ছাৰ। হ'ব দিয়া অঁ তুমি ল'ৰা ছোৱালীকেইটাক ভালকৈ চাবা খালি। ঠিক আছে ছাৰ, আহিছোঁ দিয়ক। কি যে মানুহৰ জীৱন, মানুহগৰাকীৰ কিমান কষ্ট হৈছে চাগৈ। ল'ৰা ছোৱালী দুটা সেই ঠাণ্ডাত এৰি থৈ আহিছে, নিজেও ইমান বৰফ সোপা পাৰ হৈ আহিব লগা হৈছে। তাকেহে দেই, মানুহৰ যে জীৱনটো আৰু। কোনোমতে ঘৰটো দেখা পাইছোঁ ৰিণিকি। ভাগৰত মই একেবাৰে জুৰুলা জুপুৰা হৈ গৈছোঁ। ঠাণ্ডাও তাতে, হাত ভৰি কোচ খাই আহিছে। যেনে তেনে কোনোমতেহে আহি পালোহি আৰু দেই। ঈশ্বৰ, তুমি যে ইমানতে ৰক্ষা পেলালা। অন্ততঃ আজি ল'ৰা ছোৱালী দুটাক মই অকণমান খুৱাব পাৰিম। গৰম কাপোৰ কেইটামানো দিছে নহয়, তাকে পিন্ধিবলৈ দিব লাগিব। বৰ ভাল পাব আজি মোৰ ল'ৰা ছোৱালীকেইটাই। হে ঈশ্বৰ, আজি যে ইমান ভাল মানুহ এঘৰ পালোগৈ গৈ বিচাৰি। এনেকুৱা মানুহ হ'লে পৃথিৱীখনত আমাৰ দৰে দুখীয়া মানুহখিনি অন্ততঃ অকণমান সকাহ পাব। বোপাইহঁত আহিলোঁ মই দেই। মাজনী আহিলোঁ, তোমালোকলৈ খোৱা বস্তু আনিছোঁ মই। অঁ হ'ব, তোমালোক বহা, মই খাবলৈ দিম দেই। তুমি যে আমালৈ ইমান কষ্ট কৰি আনিছা মা, তুমি সঁচাই বহুত ভাল। তুমি একদম বহুত ভাল আমাৰ মা দেই। হয় নেকি? হয় দেই, মই তোমালোকলৈ আনিছোঁ দে হা, খাবা দেই, তোমালোকে খাবা। এনেকৈয়ে দিনবোৰ পাৰ হৈ গ'লেই হয় আৰু এই ঠাণ্ডাৰ দিনকেইটা।